ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট এক্ট 2021 মতে অসমত ষ্টাম্প পেপাৰ অৰ্থাৎ ষ্টাম্প ডিউটিৰ মূল্য নথি অনুসৰি ভিন্ন হয়। আজিৰ ভিডিঅ'ত কম কি নথিৰ বাবে কিমান টকাৰ ষ্টাম্প পেপাৰ অৰ্থাৎ ষ্টাম্প ডিউটিৰ প্ৰয়োজন। একনলেজমেণ্টৰ কাৰণে প্ৰয়োজন 100 টকাৰ ষ্টাম্প পেপাৰ। এডমিনিষ্ট্ৰেটিভ বণ্ডৰ কাৰণে প্ৰয়োজন 1000 টকাৰ ষ্টাম্প পেপাৰ। এডপশ্যন ডিডৰ কাৰণে প্ৰয়োজন 500 টকাৰ ষ্টাম্প পেপাৰ। এফাৰ্মেশ্যন বা ডিক্লেৰেশ্যন সহ এফিডেভিটৰ কাৰণে প্ৰয়োজন 100 টকাৰ ষ্টাম্প পেপাৰ। এগ্ৰিমেণ্টত উল্লেখ কৰা ধনৰ মূল্য 1 লাখ পৰ্যন্ত হ'লে প্ৰয়োজন 100 টকাৰ ষ্টাম্প পেপাৰ। এগ্ৰিমেণ্টত উল্লেখ কৰা ধনৰ মূল্য 1 লাখৰ পৰা 10 লাখ পৰ্যন্ত হ'লে প্ৰয়োজন 1000 টকাৰ ষ্টাম্প পেপাৰ। এগ্ৰিমেণ্টত উল্লেখ কৰা ধনৰ মূল্য 10 লাখৰ ওপৰত হ'লে প্ৰয়োজন 5000 টকাৰ ষ্টাম্প পেপাৰ। ডেভেলপমেণ্ট এগ্ৰিমেণ্টৰ কাৰণে প্ৰয়োজন 5000 টকাৰ ষ্টাম্প পেপাৰ। অন্যান্য এগ্ৰিমেণ্টৰ কাৰণে প্ৰয়োজন 100 টকাৰ ষ্টাম্প পেপাৰ। এপ্ৰেণ্টিছশ্বিপ ডিডৰ কাৰণে প্ৰয়োজন 100 টকাৰ ষ্টাম্প পেপাৰ। কেঞ্চেলেশ্যনৰ কাৰণে প্ৰয়োজন 1000 টকাৰ ষ্টাম্প পেপাৰ। কম্প'জিশ্যন ডিডৰ কাৰণে প্ৰয়োজন 100 টকাৰ ষ্টাম্প পেপাৰ। ইণ্ডেমনিটি বণ্ডৰ কাৰণে প্ৰয়োজন 1000 টকাৰ ষ্টাম্প পেপাৰ। স্পেচিয়েল পাৱাৰ অফ এটৰ্নীৰ কাৰণে প্ৰয়োজন 500 টকাৰ ষ্টাম্প পেপাৰ। জেনেৰেল পাৱাৰ অফ এটৰ্নীৰ কাৰণে প্ৰয়োজন 1000 টকাৰ ষ্টাম্প পেপাৰ। প্ৰমিজৰী নোট যেতিয়া চাহিদা অনুসৰি প্ৰদান কৰা হয়। প্ৰমিজৰী নোটত উল্লেখ কৰা ধনৰ মূল্য 250 টকা পৰ্যন্ত হ'লে প্ৰয়োজন 5 টকাৰ ষ্টাম্প পেপাৰ। প্ৰমিজৰী নোটত উল্লেখ কৰা ধনৰ মূল্য 250 টকাৰ পৰা 1000 টকা পৰ্যন্ত হ'লে প্ৰয়োজন 30 টকাৰ ষ্টাম্প পেপাৰ। প্ৰমিজৰী নোটত উল্লেখ কৰা ধনৰ মূল্য 1000ৰ ওপৰত হ'লে প্ৰয়োজন 50 টকাৰ ষ্টাম্প পেপাৰ। পাৰ্টনাৰশ্বিপৰ কাৰণে প্ৰয়োজন 1000 টকাৰ ষ্টাম্প পেপাৰ। ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপৰ কাৰণে প্ৰয়োজন 500 টকাৰ ষ্টাম্প পেপাৰ। এই ভিডিঅ'টোৱে প্ৰতিজন মানুহক সহায় কৰিব, গতিকে শ্বেয়াৰ কৰক। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।